এটি পৰিয়ালৰ হৃদয় ভগা ক্ৰন্দন কিয়নো পৰিয়ালটোৰ মূল উপাৰ্জনকাৰী বৰ্তমান ৰোগশয্যাত তেওঁৰ দুটা বিক্ৰয় বৰ্তমান বেমাৰে লাগ দিছে আৰু সেই পৰিয়ালটো আছে বাইহাটা চাৰিআলি সমীপৱৰ্তী আলেকজেৰী গাঁৱত আৰু যিগৰাকী যুৱক তেওঁৰ নাম হৈছে বিজয় মালিক আৰু মই বৰ্তমান বিজয় মালিক ঘৰত উপস্থিত আছোঁ মোৰ কেমেৰা সহযোগীক প্ৰথমে তেওঁলোকৰ ঘৰুৱা পৰিৱেশটো দেখুৱাবৰ বাবে মই অনুৰোধ জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকৰ বাবে আৰু এইটোৱে হ'ল তেওঁলোকৰ পৰিয়াল কোনোমতে বিজয় মালিয়ে এখন ই ৰিক্সা চলাই মাকৰে সৈতে জীৱন নিৰ্বাহ কৰি আছিলে কিন্তু হঠাৎ নামি আহিল তেওঁলোকৰ জীৱনলৈ এই দুৰ্দশাটো আৰু যিহেতুকে মই বিজয় মালিৰ ঘৰত উপস্থিত আছোঁ মই বিজয় মালিৰ পৰা পোনে কিছু কথা জানিবলৈ চেষ্টা কৰিম মই বিজয় মালিক ওচৰলৈ আহিছোঁ কেতিয়াৰ পৰা হৈ আছে অসুখটো মোৰ অসুখটো 3 মাহমান আগৰ পৰা হৈছে কি হৈছিলে তেতিয়া প্ৰথম ভৰি ফুলা হৈছে ভৰি ফুলা হোৱাত মই কমলপুৰত গ'লোঁ কমলপুৰত যাওঁতে কিবা কিবি পৰীক্ষা দিলে কিবা কিবি টেবলেট দিলে ভাল নাপাই পেলাই পিছত বাহানত গ'লোঁ বাহানত যাওঁতে পৰীক্ষা দিলে পৰীক্ষাত কৈছে তোমাৰ কিডনী প্ৰব্লেম আহিছে ভাঙা ঘৰৰ পৰা এইমছত যাবা তাৰপিছত এইমছত আকৌ পৰীক্ষা কৰাৰ লগে লগে কিডনী প্ৰব্লেম পাইছে তাৰপৰা 27 তাৰিখে এডমিট কৰিছে 27 মানে জানুৱাৰীত তাৰ পৰা আহিব দিলে তাৰ পৰা চিকিৎসা কৰি 3 ফেব্ৰুৱাৰীত ৰিলিজ দিলে 3 ফেব্ৰুৱাৰী এতিয়াও ডায়ালিচিছ কৰিব লগা হৈছে এতিয়া ডায়ালিচিছ কৰি থাকিব লগা হৈছে আজিও ডায়ালিচিছ কৰি আহিছোঁ হয় মই আপোনাৰ পৰা জানিব বিচাৰিম যিহেতুকে আপুনি গাঁওখনৰ জ্যেষ্ঠ এতিয়া কি আহ্বান জনাব যে ৰাইজ বা প্ৰতিনিধিক চাক মই কমলপুৰ থানাৰ অন্তৰ্গত জালিমুৰা গাঁৱৰ এজন বয়োজ্যেষ্ঠ মানুহ গতিকে মোৰ সৰু ভাইৰ ল'ৰা হয় এতিয়া আমাৰ সাংবাদিক বন্ধুসকল অহাৰ কাৰণে মই নথৈ আনন্দিত হৈছোঁ এই সাংবাদিকসকলৰ জৰিয়তে বিজয় মালিক যেনে আৰ্থিক সাহায্য হিচাপে সকলো অসমবাসী অকণমান হাত জোকাৰে তাৰ কাৰণে মোৰ অনুৰোধ থাকিল এইটো কৈয়ে মোৰ বক্তব্য সামৰণ কৰিছোঁ হয় সকলো অসমবাসীৰ পৰা তেখেতে যিহেতুকে বৰদেউতাকে সকলো অসমবাসীৰ ৰাইজৰ পৰা সহায়ৰ হাত আগবঢ়োৱাৰ বাবে অনুৰোধ জনাইছে মাক আছে মাকৰ লগত মই কথা পাতিম মোৰ ল'ৰাটোক আপোনালোকে জীৱন দান দিব লাগে নতুন জীৱন কি কৰি আছিল ৰিক্সা চলাইছিল বেটাৰী ৰিক্সা চলাই খাইছিল এতিয়া ৰিক্সা বেয়া হৈ আছে পৰি আছে ৰিক্সা বাইদেউহঁতৰ ঘৰত হয় যিখন ৰিক্সা চলাই তেওঁ পৰিয়ালটো পোহপাল দি আছিলে মাকৰ সৈতে জীৱন নিৰ্বাহ কৰি আছিলে অন্য এজন যুৱক আছে যিহেতুকে বিজয় মালিয়ে ৰিক্সা চলাই মাকৰ সৈতে জীৱন নিৰ্বাহ কৰি আছিলে এতিয়া আপোনালোকে কি বিজয় চিকিৎসাৰ বাবে কেনেকুৱা ধৰণৰ ব্যৱস্থা লৈছে আজি কিছুদিন আগতে তেখেতে এখন ই ৰিক্সা লৈছিল কিস্তিতে লৈছিল ৰিক্সাখন লৈ কিনে মাকৰ কাৰণে বঢ়িয়াকৈ সুখৰ সংসাৰ এখন চলি আছিল গতিকে তাৰ বয়স আজি মোটামুটি 28-27 বছৰ হ'ব সুন্দৰভাৱে চলি আছিল পৰিয়ালটো দেখিছে আপোনালোকে কেনেকুৱা কি হৈ আছে গতিকে বঢ়িয়া এটা হেৰিত চলি আছে গতানুগতিক চাই যেতিয়া এনেকুৱা এটা খবৰ পালা দুটা কিডনী বিকল হ'ল বুলি চবৰে মাকেও ভাঙি পৰিছে গোটেই আমাৰ জালিমুৰা যেখান্তি ৰাইজ আছে ৰাইজখান্তিও ভাঙি পৰিছে তাতে ৰাইজখান্তি আমাৰ জালিমুৰা এনে গোটেইখান্তি গমেই পাইছে কথাটো হৈছে আমাৰ ৰাইজে যেখান্তি পাৰে সহায় কৰিছে 2-1 টকাকৈ হ'লে আৰু মই এইটো কথা ক'ব বিচাৰোঁ আমাৰ মাননীয় বিধায়ক মহোদয় দিগন্ত কলিতা দেৱক তেখেতে অকণমান আমাৰ আৰ্থিক সাহায্য কৰিলে বা ভাল পাওঁ আৰু মাননীয় মুখ্যমন্ত্ৰী দেৱকো মই আহ্বান জনাইছোঁ আমাৰ বিজয় মালিক যাতে অকণমান ভাল এটা চিকিৎসাৰ বাবে মোটামুটি সহায় আগবঢ়াই তেখেতক মই অনুৰোধ জনাইছোঁ সেয়েহে মই এখান্তিয়ে ক'লোঁ আৰু হয় সকলোৱে এটাই অনুৰোধ জনাইছে যে বিধায়ক দিগন্ত কলিতাকো অনুৰোধ জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো অনুৰোধ জনাইছে যাতে এই বিজয় মালিৰ চিকিৎসাৰ ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা কিছু সহায় আগবঢ়ায় আৰু আমিও আশা কৰিছোঁ সমগ্ৰ অসমবাসী ৰাইজে যাতে এই বিজয় মালিৰ চিকিৎসাৰ বাবে সহায়ৰ অকণমান হ'লেও হাত আগবঢ়ায় সেয়াই আমি অসমবাসী ৰাইজক আহ্বান জনাইছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ